থাকি যাব স্মৃতি বেদনায় কন্দুৱাই থাকিব ফুল মৰহিলে সুবাস থাকি যাব স্মৃতি বেদনায় কন্দুৱাই থাকিব চকুত পানী পৰি জান জুৰি বব কাল কতৰুৱে বৰশীটো পাব চকুত পানী পৰি জান জুৰি বব কাল কতৰুৱে বৰশীটো পাব ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি জীৱনত শান্তি নহ'বই কি জানি চিঠি এখন আছিল হেৰা জোনাৰ মা চা শুনাচোন জোনে চিঠি দিছে এইবাৰ বোলে বিহুসী আহিব অহা সপ্তাহতে পৰাহি কথা প্ৰভু ৰাম কিমান দিনৰ মূৰত যে ল'ৰাটো দেখি বুজিছানে হেৰি এটা কথা ভাবিছো বুজিছে কোৱা এইবাৰ সি ঘৰলৈ অহাৰ পিছতে আমি তাৰ বিয়াখন পাতি পেলাম বুজিছে নহলে সি ঘৰলৈ আহি জানো ঘৰত সোমাই থাকিব দিনৰ দিনটো আহিনীৰ ঘৰত গৈ সোমাই থাকিবগে আহিনীয়ে জীয়েকক তালে গতাই এৰিব আপুনি চাব কম চালাকি তাই যোন গলে জীয়েকক অকলশৰে ঘৰখনত এৰি থৈ তাই আনৰ ঘৰত কাম কৰিবলৈ ওলাই যায় এইবাৰ কিন্তু তুমি একদম সাৱধান সি আহিলে কৈ দিবা ইফালে যাতে সি মুখ নকৰে আহিনীকো কৈ দিবা আমাৰ ঘৰলৈ আহি ধান চাউল জাৰি কৰি নালাগে চিঠি আহিছে হয় নেকি কি লিখিছে এবাৰ বিহুত আহিম বুলি লিখিছে সঁচা অহা সপ্তাহতে পাব ভালেই হ'ব দে এইবাৰ তাক কথাটো সুধিয়ে পেলাম বুজিছ কি কথা মা তোৰ আৰু তাৰ বিয়াৰ কথাটো এইবোৰ কথা বেছি দিন এৰাল দি ৰখাটো বেয়া সি তোক এৰি থাকিব নোৱাৰে আৰু তইও তাক এৰি থাকিব নোৱাৰ আৰু সেই কথা সকলোৱে জানে কিন্তু আনে জানিলেতো নহ'ব সিহঁতৰ ঘৰখনে কি কয় সেইটোহে আচল কথা গতিকে সি এইবাৰ আহি সোধক ঘৰত কথাটো সুধিব যোৱাবাৰে কৈছিল নহয় এইবাৰ ঘৰত কথাটো কওঁ বুলি হওক দে সেইখন ঘৰৰ বোৱাৰী হলে তই যে কিমান ভাগ্যৱতী হবি
সাগৰৰ পানী যিমান ঐ নুবুজিবা প্ৰেমৰ নদীৰ দূৰ সীমা কিমান বিশাল আকাশৰ সমান নুবুজিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান নুবুজিবা প্ৰেমৰ নদীৰ দূৰ সীমা কিমান বিশাল আকাশৰ সমান তামোলো নহলো খালি দেখুৱাবলে চৰায়ো নহলো মই উৰি যাবলে উৰি যাবলে উৰি যাবলে উৰি যাবলে মৰমৰ দাম কিমান জুখিবলৈ পাৰিবানে ওজন হ'ব কিমান পালাত হ'বনে সমান বাৰিষাৰে বৰষুণে আনে লৈ তৰবান মৰমৰ দাম কিমান জুখিবলৈ পাৰিবানে ওজন হ'ব কিমান পালাত হ'বনে সমান পখিলা নহলো ফুলত পৰিবলে মাখিও নহলো মই চুমা দিবলে চুমা দিবলে গালত চুমা দিবলে চুমা দিবলে হেৰা হেৰা ধুতি দুখনমান ভালকে ধুই পখালি থৈছানে চাবা কিন্তু
সি আহিয়ে আকৌ ধুতি পিন্ধিবলৈ বিচাৰিব ঘৰত থাকিলে ধুতিখন দুমাজকে নিপিন্ধিলে তাৰ আকৌ ভালেই নালাগে হৈছে, আন পিন্ধিব নোৱাৰে। সি ঘৰত থকাৰ সময়খিনিত বেছিভাগ সময় মোৰ চাদৰ কেইখনহে দুমুকুটকে পিন্ধি থাকে। আহা ওপৰতে কথা এষাৰ কৈ নিদিবাচোন কোনদিনাখন সি তোমাৰ চাদৰ পিন্ধিছিলে ই মানুহজনে যে ইমান কথা পাহৰে নহয়। সি পিন্ধাৰ কাৰণে মোৰ কেইখন চাদৰ একেবাৰে সমাজতে ফিচিকে ফাটিলে মই আপোনাক দেখুৱাম। নালাগে তোমাৰ ফিচিকা চাদৰ এতিয়া মোক দেখুৱাব নালাগে আৰু তুমি ভাতত লাগাকে যোৱা আৰু শুনা সি কি খাই ভাল পায় সকলোবোৰ গোটাই পিটাই এখন তৰকাৰী আৰু আঞ্জা ৰান্ধি থবা আৰু শুনা এই কাৱৈ মাছ কেইটাৰে পালেং শাকৰ সৈতে এখন আঞ্জা ৰান্ধি থবা। ৰ'বহে, এই চ'ত মাহত মই ক'ত পালেং শাক বিচাৰি পামগৈ? কথা এটা ক'লে হ'ল আৰু লপলপাই। কাৱৈ মাছ কেইটা মই ওলকচু আৰু ঔটেঙাৰে ভালকে একেবাৰে ৰান্ধি থৈছো। আৰু শুনক, সি এক নম্বৰতে কচুৰ টেঙা আঞ্জাখনহে বেছি ভাল পায়। অ হেৰা সি আহিলে নেকি? যোৱাচোন যোৱা চোৱাগে যোৱা। হেৰি আহিনী আহিছে। সি আহিলে নেকি? উফ ৰাম, আহিনী আহিছে। কি তাই ইয়ালৈ কিয় আহিছে? তাইক বাহিৰৰ পৰা পঠিয়াই দিয়া। আহিনী দেখোন। বহুত দিন আপোনালোকৰ ঘৰৰ ফালে অহা নাই কাৰণে ভাবিলো যাওঁচোন পাক এটাকে মাৰি আহোঁ। তই অহা দেৰি কৰিলি। ধান অলপ আছিল চোতালতে দুম খাই। কালি ফাতেমা আহিছিল, এখেতে ফাতেমাৰ হতুৱাই জৰাই পেলালে। হ'ব মই ধানৰ কাৰণে অহা নাই, ভাবিলো এনেই পাক এটা মাৰি আহোঁ। তইনো এনেই আহনে আমাৰ ঘৰলে? কেলে নাহো, পাহৰিলে? আগতেতো কাম থাকোতে কামেই, কাম নথকাতো কিমান দিন আছিলোহি এইখন ঘৰত। যোন তেতিয়া সৰু, কেতিয়াবা দিনৰ দিনটো তাক কোলাই চোলাই লৈ থকা নাছিলো জানো? আছিলে তোৰ কোলাত উঠি থকা সেই ল'ৰাটো এতিয়া ডাঙৰ হ'ল, সি এতিয়া ইঞ্জিনিয়াৰ হ'ল। সেই পুৰণা কথাবোৰ মনত পেলাই এতিয়া আৰু একো লাভ নাই। সেইবোৰ কথা তই তোৰ ঘৰত বহিয়ে মনত পেলাই থাকিবি। তথাপি বহুত দিন দেখা নাইতো ল'ৰাটো, ভাবিলো সি আহিছে যদি এপাক চাই আহোঁ। এৰা আচলতে তই সেইটো কথাৰ কাৰণেই আহিছ। ইমান দিনে দুয়োজনীয়ে চাগে উচপিচা আছিলি নহয়, এইবাৰ সি বিহুত আহিবনে নাহে? শুন, আগতে সিহঁত দুয়োটা সৰু আছিল, এতিয়া সিহঁত দুয়োটা ডাঙৰ হৈছে। আগতে সৰুতে সিহঁতে ধূলিৰ খেলা খেলিছে, এতিয়া সিহঁতে ধূলিৰ খেলা নেখেলে, প্ৰেম প্ৰীতিৰ খেলা খেলিব। আগতে সিহঁতে কেতিয়াবা দৰা কইনাৰ খেলা খেলিছিল, কিন্তু এতিয়া সিহঁতে আচল দৰা কইনাৰ খেলা খেলিব। তই মাকজনী হৈ সাৱধান হোৱা নাই কিয়? মোৰ ল'ৰা বুলি জানি সি তোৰ ঘৰলৈ গলে টানকে কব নোৱাৰ, ঠিক আছে, কিন্তু মোৰ ল'ৰাক যদি তই তোৰ জোঁৱাই কৰাৰ মতলব কৰিছ, কথা বেয়া হব। পাহৰি নাযাবি, মানুহৰ ঘৰে ঘৰে ধান চাউল জাৰি ফুৰা এজনী সাধাৰণ মাইকী মানুহ, আৰু মই এই বৃহৎ বাক্সুং মৌজাৰ মৌজাদাৰ বিনন্দ হাজৰিকা। তোৰ ছোৱালী আৰু মোৰ ল'ৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য, বুজিছ? কি দৰকাৰ তোৰ সেইবোৰ কথা ইমানকৈ জনাৰ? সি আজি আহিল বা কালি আহিল, সেইবোৰ কথাটো কেলে লাগিছে? আজিৰ পৰা জোনমণিৰ নাম মুখত নুলিয়াবি, কৈ দিছো। বাঘচুং মৌজাৰ মৌজাদাৰৰ পুতেকী, আৰু তই কাৰ ছোৱালী? মোৰ। আৰু মই কোন জান? ঘৰে ঘৰে ধান জাৰি ফুৰা এজনী সাধাৰণ তিৰোতা। সিহঁত বহুত ধনী আৰু আমি বহুত দুখীয়া। ভাবিছ ধনীৰ ঘৰৰ ল'ৰাৰ লগত প্ৰেম কৰিছ, তোৰ কপাল ফুলিব। নুফুলে, তোৰ কপাললৈ দুখহে নামিব। এইবাৰ জোনমণি আহক, তেতিয়া প্ৰমাণ পাবি। তাৰ কাৰণে তোৰ প্ৰেম ডাঙৰ, সিহঁতৰ ঘৰখন ডাঙৰ।
বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত গুণগুণকৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কৰি অসমৰ চুকে কোণে তুমি কাষত নাথাকিলে মনে কিবা কৰে জানমণি তুমিয়ে মোৰ মৰমৰ গহনা তুমিয়ে মোৰ সাগৰৰ মুকুতা তুমিয়ে মোৰ জীৱন লগৰী মা আইঐ মোৰ ফোনটো মই কিমান দিন দেখা নাই জোন পালি দেউতা হ'ব 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 এই ইমান পলম কৰিলি যে আমি আকৌ তই আহিবি আহিবি বুলি ৰাতিপুৱাৰ পৰা ধৰ পৰা আছো ভিতৰত আহি কাপোৰ খাই চলাই লৈ হেৰা এই ইয়াক ধুতিখন আনি দি ৰ'বচোন ল'ৰাটো আহি পাইছেহে ধুতিখন আনি দিব হ'লেই নে অতো ইমান দূৰ বাট সি গাড়ীয়ে মটৰে ধুলিয়ে বালি আহিছে কাপোৰ সাজ সলাব নালাগিব নেকি আৰু কাপোৰ সাজ সলাই সি একো নিপিন্ধাকে থাকিব নেকি কিয় থাকিব একো নিপিন্ধাকে পিন্ধিব
পিন্ধিব কিবা তেনেহ'লে তাক ধুতিখন আনি দিয়া যোৱা কি যে কৰে মানুহজনে কাপোৰখন শুকুৱাই নাই তিতা ধুতিখন পিন্ধিব নেকি ল'ৰাটোৱে তিতা তাৰ মানে ধুতি কেইখন তুমি এতিয়াহে ধুইছা আহা দেউতা এইটো কথা ইমান হুলস্থুল কৰিব লাগে নে তোৰ চাদৰখন দিবি বল বল সি আহিয়ে তোমাৰ চাদৰখন পিন্ধক বুলি ধুতি কেইখন এতিয়াহে ধুইছা চাৰজন তোৰ অকলে থাকি বেয়া নালাগে কিয় নালাগিব ডিউটিত থকা সময় একো নাই একদম ব্যস্ত হৈ থাকো কোৱাৰ্টাৰলৈ অহাৰ লগে লগে বৰ বেয়া লাগে আমি কথা এটা ভাবিছো তই যদি মত দিয় এইবাৰ তোৰ বিয়াখন পাতি পেলাওঁ বুলি ভাবিছো দেউতা আপুনি মোৰ একেবাৰে মনৰ কথাটোকে কৈ দিলে শুনিলে তাৰ কথা আপোনাকহে কথা এটা ক'লে একেবাৰে ঠেহুনে কৰি থাকে সি ইমান সৰু হৈ আছে ইমান সৰুতে বিয়া পাতিব জানো হ'ব হ'ব এতিয়া কথাৰ ঠেলা ঠেলি কৰি থাকিব নালাগে সি মত দিছে যেতিয়া ছোৱালী এজনী চোৱাৰ ব্যৱস্থা কৰিব লাগিব তাৰ ছোৱালীৰ কথা মই মনে মনে ভাবিয়ে থৈছো ৰ'বাহে তুমি মনে মনে ভাবি থাকিলে নহ'ব নহয় তাৰ ছোৱালী মই পচন্দ কৰিম তুমি কি ছোৱালী পচন্দ কৰিবা মোৰ জনা আছে ঊল গুঠিব জানে নে নাজানে ভাত ৰান্ধিব জানে নে নাজানে মোৰ সেইবোৰ নচলিব মোক লাগিব ইংৰাজী ক'ব জানেনে হিন্দী ক'ব জানেনে মূৰৰ পকা চুলি তুলিব জানে নে নাজানে দেউতা আপুনি একদম চিন্তা নকৰিব মই তেনেকুৱা ছোৱালীয়ে ঠিক কৰি থৈছো তাই ঊল গুঠিবও জানে পকা চুলিও তুলিব জানে ইংৰাজী ক'ব জানে নে নাজানে জানে হিন্দী একা হিন্দী অলপ কম জানে কিন্তু শিকালে পাৰিব পাঞ্জাবী ছোৱালী নেকি নহয় বেংগলী তাই বেংগলী কি বেংগলী ছোৱালী নাই নাই নহয় নাই 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 তাই বেংগলী নহয় সি ঘৰলৈ অহা 4 দিন নে 5 দিন হ'ল আজিলৈকে আমাৰ ঘৰৰ ফালে মুহ নকৰিলে আগতে তেনেকুৱা কৰিছিল নে সি আগতে ঘৰ পাই চোতালত ভৰি দিলে সি কি নিদিলে হুৰ মুৰকৈ আমাৰ ঘৰ ওলাইছিল সি এইবাৰ দেখিছ তাৰ চাহটোকে দেখিবলৈ নাই মাক বাপেকে আহিবলৈ মানা কৰিছে চাগে সেইকাৰণে সিও অহা নাই নাহে আৰু সি নহয় মা জুন্দাই কেতিয়াও তেনে নকৰে কিবা অসুবিধা আছে চাগে সেইকাৰণেই অহা নাই সেইকাৰণেতো অহা নাই মই নুবুজো নে কিবা এতিয়া তাৰ নহাৰ সময় যেতিয়া তাৰ অহাৰ সময় আছিল সি ঠিকেই আহি আছিল এতিয়া বিয়া বাৰুৰ কথা ওলাইছে যে মাক বাপেকে যি কয় সেইমতে কাম কৰিব কিন্তু বিয়াৰ কথাটো অকল ধুনীয়াখিনিয়ে নহব বংশমৰ্যাদাৰ কথা আহিব ধনী দুখীয়াৰ কথা আহিব শিক্ষা দীক্ষাৰ কথা আহিব নহয় মা জুন্দাই সেইবোৰ কথা নাভাবে জোনমণিয়ে নাভাবে বাপেক বিনন্দই কিন্তু ভাবে সি পাৰিব বাপেকৰ অমতত কাম কৰিবলৈ বাপেকৰ অবাধ্য হয়তো বিয়া পতাৰ সাহস তাৰ আছে নাই আৰু বিয়াটো দূৰৰে কথা আমাৰ ঘৰলৈ আহিবলৈকে সাহস নোহোৱা হ'ল তাৰ জানমণি সেয়া মা সেয়া জুন্দাদা আহিছে মই নজনাকে জানো ভোলানো বৰ এজনী মই নজনাকে তুমি হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী মই নজনাকে তুমি হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী মাতিম তোমাক কি বুলি জোনালী নে জানমণি মাতিম তোমাক কি বুলি জোনালী নে জানমণি ভাল লাগিল তোমাক
তোমাকে লগ পাই থাকিবাৰে কাষতে সদায় এদিন দুদিন কৰি জানুৱাৰী বছৰো যাই বাগৰি দিলো মই যৌৱন ধৰি এদিন দুদিন কৰি জানুৱাৰী বছৰো যাই বাগৰি দিলো মই যৌৱন ধৰি ফুলে ৰাতি শেৱালি মাতা তুমি জীৱলে ফুলে ৰাতি শেৱালি মাতা তুমি জীৱলে আশাৰে আছোনো বাচ্চা দিবা মনম হিয়া উপচা মই দূৰণিতে জানৈ কৰিছিলো চাকৰি নাপালো সময়ত ছুটি মই দূৰণিতে জানৈ কৰিছিলো চাকৰি নাপালো সময়ত ছুটি তোমাৰে ঐ বাতৰি নাপাওঁ ভালে কৰি তোমাৰে ঐ বাতৰি নাপাওঁ ভালে কৰি ওরে রাতি উজাগরে যায় তোমারে ছবিখনি চাই চাই মন ভাবনাতে জানুৱাৰী থাকোনো উঠি ভাহি তোমাৰে কথা শুৱৰি মন ভাবনাতে জানুৱাৰী থাকোনো উঠি ভাহি তোমাৰে কথা শুৱৰি ভৰি নখাই পিছলি মনো জানি ভাতি ভৰি নখাই পিছলি মনো জানি ভাতি ভাল লাগিল আজি কাষত পাই দিবা মোৰ বুকু বচা ভাল লাগিল আজি কাষত পাই দিবা মোৰ বুকু বচা ভাল লাগিল আজি কাষত পাই দিবা মোৰ বুকু বচা নিৰলা অ নিৰলা পালেহি নে মই আকৌ আপুনি কৰবাত হেৰালগৈ বুলিহে ভাবিছিলো ৰাম ৰাম এই মিঠাইকেইটা আনিবলৈ যাওঁতে ইমান দেৰি কৰে নে হেৰা অকল মিঠাই নে এই বৰ খাবলৈ ফুলকবি এইবিলাক চাটনি খাবলৈ তিয়হ বেঙেনা এইবিলাক এইবিলাক তথাপিও কৰিবলৈ হৈছে দিয়ক ইমান দেৰি কৰিছে মই আকৌ ভাবিছিলো আলহী ঘূৰি গৈ যেতিয়া ঘৰ পাবগৈ তেতিয়াহে আপুনি আহি ঘৰ পাবহি হেৰা এই ৰাতিপুৱাই নগাঁৱৰ পৰা চতিয়ালৈ ছোৱালী চাবলৈ আহি নাপাহি দিয়া এই নগাঁও নহয় নগাঁৱৰ পৰা অলপ দূৰত ধিং বটদৱা হেৰি ঢেঁকীচিৰা পালে অ এয়া এয়া তোমাৰ এই ঢেঁকীত বনা চিৰা এয়া তোমাৰ দৈ অ দৈকণো পালে হওক দেউ চিৰাৰ লগত দৈকণে যিমান চাজে ক্ৰীমকণে নেচাজে খা অ কি হ'ল দৈ আনিবলৈ পাহৰিলি নহয় অ এৰা কিবা এটা পাহৰিলো বুলি আপুনি যে অথনিৰে পৰা কোৱা নাই তাকেহে মই ভাবি আচৰিত হৈছো এতিয়া আলহী খুৱাওক কাৰ মূৰটোৰে চিৰা দৈ খুৱাই আহিছে 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 গুৰ তোমাৰ আহিছে এয়া লোৱা এ ধেমালি নকৰিব দিয়ক দিয়ক এইবোৰ লোৱা 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 হেৰা ববি নাই নেকি ঘৰত নাই অথনি আহিম বুলি এঠাইলৈ ওলাই গৈছে দেখিলা আজিৰ দিনটোনো বাৰু তাই ঘৰত থাকিব নাপায় নে অ তাইক চাবলৈ আলহী আহিব আৰু তাই ঘৰত নাই ভাগ্যৰ বলত ইঞ্জিনিয়াৰ ল'ৰা এটা দৰা হিচাপে পাইছো হেৰা তাইক কিন্তু এইকেইদিন সাৱধানে থাকিবলৈ ক'ব লাগিব বুজিছা নাই এনেইতো মানুহে এগুণত দুগুণ কৰি কথা লগাই ফুৰে তেতিয়া হাতৰ দৰা হাততেহে হ'ব বুজিছা নাই আৰু এটা কথা নহয় আমাৰ গাঁৱৰ মানুহবিলাকেতো কৈ ফুৰে তাই বোলে বিভিন্ন ল'ৰাৰ লগত ঘিল ঘিলাই ঘূৰিয়াই ফুৰে
মইহে অঁ ববি নাই নেকি নাই কিয় 10টা বজাত তাই মোৰ কথাত লগ কৰা আছিল বহুত সময় হ'ল নোযোৱা দেখি ভাবিলো এপাক গৈ আহোচোন তাই এতিয়া নাই নহয় নাই হয় ময়ে চহী কৰি দিছোঁ নালাগে নাই নাই নালাগে নহয় তুমি হয় হয় যোৱা তাই আহিলে ক'ব লনটো আহোঁ অঁ কম যোৱা হে দেখিলানে এইটো আকৌ ক'ৰ ল'ৰাহে এই তাইৰ লগৰ কোনোবা চাগে হওক এইটো লগ হেৰা তাই চব লগবিলাক ল'ৰাই নেকি হে এ আজিকালি ল'ৰা ছোৱালী বুলিনো কি কথা আছে চব সমান লগ কিবা এটা হ'লেই হ'ল লগ বাই My heart goes sa la 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 sa la 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 কলৈ গৈছিলি দেউতা মাৰ্কেটলৈ মাৰ্কেটলৈ আজি যে মোক চাবলৈ মানুহ আহিব তেওঁলোকৰ আগত কিবা আমাৰ পুৰণা কাপোৰ পিন্ধি থাকিম নেকি নতুন এযোৰ কিনি আনিলো ক'ত পালি মনোজে গিফ্ট দিছে আজিও গিফ্ট সেইবোৰ বাদ দিয়া না তুমি এযোৰ চোৱা না ইমান ধুনীয়া তই আজি আলহীৰ আগত চুৱেটাৰ পিন্ধি ওলাবি কি যে ছোৱালী একো বুজি চুজি নাপায় তই আজি মেখেলা চাদৰ পিন্ধি ওলাব লাগিব তাকো পাটৰ নিপিনো দেই সেইবোৰ ইমান খচখচীয়া বিয়াৰ দিনাই পিন্ধা পাটৰ কাপোৰ হ'ব তই এতিয়া বিয়াৰ কথা ভাবিব নালাগে আগতে বিয়াখন হৈ ল'বলৈ দেচোন আৰু তই যিটো গতিত মটৰচাইকেলৰ পিছে পিছে বিভিন্ন ল'ৰাৰ লগত টিঘিলাই ঘূৰি ফুৰিছ তোৰ যে বিয়াখন হ'বগৈ সেইটো আকৌ সন্দেহ আছে আৰু আমাৰ এই বিয়াখনৰ আয়োজনৰ কথা কেনেবাকে ৰজতে গম পাইছে নেকি জানিলে জানো তাক আজিকালি মই খাতিৰ নকৰো আৰু তাকতো মই কেতিয়াবা এৰিলো তইহে এৰিলি সিটোতো এৰা নাই কেনেবাকৈ যদি এই বিয়াখন হৈছে বুলি জানে চাবি এই বিয়াখনটো ভাঙি এৰিব ৰজত পালেহি হাই সি থাকোতে যদি আলহী আহি পায় তেতিয়া কি হ'ব তাক মই নাই বুলি কবা খুৰাদেউ কোৱাচোন কোৱা কি কাম ববিক লগ কৰিবলৈ তাই আছে নহয় নাই ক'লে গ'ল আজি 2 দিন হ'ল মই মায়েকৰ ঘৰলৈ গ'লো কি তাইকতো মই এই মাত্ৰ মাৰোৱাৰী ল'ৰাটাৰ লগত কোনটো মাৰোৱাৰী ল'ৰাৰ লগত দেখিছাহে হেৰা আৰে? দেখিব পাৰা বাৰু ৰ'বচোন মই সুধি চাওঁ হেৰা শুনিছানে হেৰা আমাৰ ববী আহিল নেকি হে তাই ৰুমত চোৱাচোন কেনেবাকৈ ৰুমত সোমাই আছে নেকি আমাৰ এই ৰণৰ ভাইটি আহিছে বুলি কোৱা দে তাই আমাৰ একদম এই বতাহৰ নিচিনা বুজিছানে এই কেনি সোমাই কেনি ওলাই একো গমেই নাপাওঁ আৰু ময়ো এই মাত্ৰ বজাৰৰ পৰা আহিছো হে কেনিনো সোমাল গমেই নাপালো হে চাওক খুৰাদেউ কোৱা তাই আজিকালি মোক ভাল নাপায় ভাল কিমান দিন যে তাইক লগ পোৱা নাই খুব ভাল মাতিলেও ঘূৰি নাচায় ভাল আৰু বেলেগৰ আগত কৈ ফুৰিছে তাই বোলে মোক ভাল নাপায় আৰু ভাল কি কি ক'লা তেনেকে ক'লে তাই তোমাক তেনেকে ক'লে সত্য হেৰা তেতিয়াহ'লে বাদ দিয়াহে তেনেকুৱা ছোৱালী হেৰা তোমাৰ নিচিনা সুন্দৰ এটা ডেকা ল'ৰাই ছোৱালী ভাল পাওঁ বুলি ক'লে ছোৱালী একেবাৰে লাইন লাগি যাব আৰু যদি তুমি বিয়া পাতিম বুলি কোৱা তেতিয়া মই তোমাক এজনী সুন্দৰী ছোৱালী বিয়া পাতি দিয়া দায়িত্বটো মই ল'ম নাই খুৰাদেউ মই ল'বই লাগিব নাই খুৰাদেউ মই ল'ব লাগিব মই ববিৰ বাহিৰে আন কাকোৱে ভাল পাব নোৱাৰো খুৰাদেউ জীৱনে মৰণে মই তাকেই ভাল পাই থাকিম খুৰাদেউ আৰু যদি আপোনালোকে আপত্তি নকৰে মই মোৰ মা দেউতাক লৈ আজিয়ে আপোনালোকৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছো নালাগে ইমান লৰালৰি কৰিব নালাগে শুভ কৰ্মত ইমান লৰালৰি কৰিব নাপায় হেৰা তাই কলেজ পাছ কৰক ইউনিভাৰ্চিটি পাছ কৰক তাৰপিছত এনেই থকা দেখিলে মই ল'ত এডমিশ্যন লগাই দিম তাৰপিছত ল পাছ কৰক তাৰপিছত আকৌ মই কম্পিউটাৰতে থাকা পঠাই দে কিয় বিচাৰিছিলা কোৱা আজিকালি তুমি মোক কিয় লগ নকৰা হলা সেইটো কথা সুধিবলৈকে তুমি মোৰ ঘৰ পাইছাহি নহ'লে মই কি কৰিম কোৱা আজিকালি দেখিলেও তুমি মোক নমতা হলা সিদিনা চাৰিআলিত দেখিলো ইমান মাতিলো তুমি এবাৰো ঘূৰি নাচালা ইয়াৰ পাছতো তুমি বুজি পোৱা নাই নে যে তুমি মোক লগ কৰাৰ কোনো অৰ্থ নাই তুমি এতিয়া ইয়াৰ পৰা যোৱা মই অন্য কাম আছে ববি তুমি শুনাচোন ববি
ববি প্লিজ তুমি শুনা ববি তোমাক মই খুব ভাল পাওঁ প্লিজ ববি আই লাভ ইউ ববি আই লাভ ইউ টু মাচ ববি বাপেকে হেৰা হেৰা কি কি হ'ব এতিয়া? মা দেউতাৰ আগতে কি কৰিছে এইবোৰ এই যে হাতৰ পৰা। এয়াতো অকল তোমাৰে মা দেউতা নহয় মোৰতো হ'বলগীয়া মা দেউতা নে কি কয় দেউতা আৰু মই মোৰ মা দেউতাৰ আগতে কৈছো তোমাক ভাল পোৱাৰ কথা আৰু প্ৰয়োজন হ'লে মই গোটেই সংসাৰখনকে চিঞৰি চিঞৰি ক'ম আই লাভ ইউ আই লাভ ইউ তেওঁলোক আহি পালেহিয়ে আহিলে এইফালে মানে হয় তুমি পাকঘৰ মেনেজ কৰা যোৱা ৰজত ভাইটি তুমি এতিয়া যোৱা গৈছো যোৱাগে তাই কথাটো বাৰু মই তোমাৰ দেউতাৰ লগত মই কিবা এটা আলোচনা কৰিমেই য়েছ ন মই কৰিমেই হা মই কথা দিছো আলহী আহিছে আৰু তেওঁলোকে কথাবিলাক গম পালে বৰ বেয়া কথা হ'ব তুমি এটা কাম কৰে পিছফালেদি খাওঁ গুচি যোৱা পিছলৈ ঘূৰি নাচাবা যোৱা প্ৰভু ৰ'বাচোন এইটো মহানন্দ বৰুৱাৰ ঘৰ হয়নে বাৰু হয় নমস্কাৰ আহক নগাঁৱৰ পৰা কিয় তেওঁলোকৰ ছোৱালী এজনী আছে মই চাহাবৰ ল'ৰাটোৰ লগত বিয়া ঠিক কৰিব আহিছোঁ কি চাহাবৰ ল'ৰাটোৰ কাৰণে বিয়া ঠিক কৰিব আহিছোঁ এয়াই আমাৰ ছোৱালী বেছ ধুনীয়া ছোৱালী আহা বহাই আহা বহা আমাৰ জোনৰ সতে বেছ মিলিব নহয়নে আমি কিয় আহিছো গমটো পাই চাই আমাৰ তোমাক দেখি পচন্দ হৈছে তোমাৰ বা আকৌ মন কি আমাৰ ঘৰৰ বোৱাৰী হবলৈ তোমাৰ বা আকৌ মন আছেনে নাই দেখিলে তাই মন আছে আমাৰ দুইজনকে কৈছে নহয় পিছে আপোনালোকৰ ল'ৰাৰ মনটোও পাব লাগিব তেওঁ বা আকৌ আমাৰ ছোৱালী পচন্দ কৰে বা নকৰে ইতিমধ্যে যদি আপোনাৰ ল'ৰাই ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছেই নাই ইছ ৰাম সি কিজানি আজিলৈকে কোনো ছোৱালী মুখলৈকে চোৱা নাই আৰু আপুনি কৈছে পচন্দ কৰা কথা আমাৰ এইও একেই নহয় ল'ৰা দেখিলে দূৰতে হাত জাপ মাৰে কিমান ল'ৰাই তাইক ভাল পাবলৈ মতলীয়া হৈ আছে এই কেৰাহীকেও নাচাই হেৰি আমাৰ ছোৱালী ঘৰৰ পৰা গেটৰ মুখলৈ অকলে নাযায় ন তেনেহ'লে এতিয়া শুভ কাম ফেৰা সোনকালে কৰি পেলোৱাই ভাল আমিতো ছোৱালী দেখিলোৱেই অহা সপ্তাহত আপোনালোকে আমাৰ ঘৰৰ ফালে এপাক আহক ঘৰো চোৱা হ'ল ল'ৰাও চোৱা হ'ল আমি বাৰু ল'ৰা চাম পিছে ল'ৰাই ছোৱালীক ছোৱালীয়ে ল'ৰাক কেতিয়াবা চোৱা হ'ব প্ৰথমতে আমি চোৱা চুই কৰি লওঁ তাৰ পাছত দুয়োকে লগ লগাই দিম দুয়ো হেঁপাহ পলোৱাই চাই থাকিম দেউতা কি হ'ল ইমান উধাটো খাই আহিছ যে দেউতা মোৰ সন্দেহ হৈছে আপোনালোকৰ নিজৰ ল'ৰা হয়নে নহয় কি আপোনালোকে মোক মুখেৰে ভাল পায় মনেৰে নহয় তই কি কথা কৈছ এইবোৰ নহ'লে আপোনালোকে মোৰ কাৰণে এজনী সস্তীয়া আৰু চৰিত্ৰহীনা ছোৱালী ঠিক কৰি থৈ নাহে কি তই কাৰ কথা কৈছ ববী ইমান ধুনীয়া নিৰ্জু ছোৱালী এজনীক তই চৰিত্ৰহীনা বুলি কৈছ কি হৈছে চোৱাচোন ই ববীৰ কথা কিমান বেয়াকে কৈছে তাই হেনো চৰিত্ৰহীনা কি জোন তই কেনেকৈ কৈছ তোৰ বিয়া পাতিবলৈ মন নাই সেইটো আমি জানো কিন্তু সেই বুলি এজনী নজনা নুশুনা ছোৱালীক এনেকৈ প্ৰমাণ নোহোৱাকৈ প্ৰমাণ তোমাক প্ৰমাণ লাগে আহা মই তোমাক প্ৰমাণ দেখুৱাই আছো প্ৰমাণ লাগে নহয় এয়া প্ৰমাণ কোননো এওঁ সেই ছোৱালীজনীৰ গাঁৱৰ ল'ৰা কোৱাচোন তুমি তাইৰ বিষয়ে অলপ মই ৰবা তুমি কোন মোৰ নাম ৰজত তুমি ইয়াক ববীৰ বিষয়ে কি কৈছা নাই তেনেকে একো কোৱা নাই মাথো ৰাইজে আজিকালি মোক ভাল নাপায় তাকেই কৈছোঁ এসময়ত তাই মোক প্ৰাণ ভৰি ভাল পাইছিল
কিন্তু এতিয়া তাই কোনোবা মনস্থ মনত নাপায় মই এতিয়াই শুনিছোঁ আৰু শুনিছোঁ তাই মোৰ আগতে আন কেইবাটা ল'ৰাকো ভাল পাইছিল দেউতা আপুনি আৰু অকল চৰ মৰাই নহয় আৰু যদি অকণমান সময় ইয়াত থাকে কাটি দুচিও পৰে কৰ ল'ৰাই মিছামিছি কথাবোৰ কৈ বিয়া ভাঙিবলৈ আহিছে মিছামিছি নহয় খুৰা আপোনালোকে এতিয়া মোৰ কথা নুশুনিলেও এসময়ত নিজে প্ৰমাণ পাব যেতিয়া তাই এখন ঘৰৰ বোৱাৰী হৈও কোনোবা পৰপুৰুষৰ লগত গা ঘিলাই ঘূৰি ফুৰিব তেতিয়া ঐ তই সজে সজে মোৰ চকুৰ আগৰ পৰা আঁতৰ হ নহ'লে ৰ'ব দেউতা এওঁ কথাবোৰ সম্পূৰ্ণকৈ শুনি লওক বাকী পাছৰ সিদ্ধান্ত পাছত চাওক দাদা তাই মোক এৰিলেও মই তাইক কেতিয়াও এৰিব ঐ তই ভালে ভালে যাবিনে যাম শুনিছা নাই যোৱা যদি সোনকালে লোৱাহে যোৱা যদি মানে নগলেহে ভাল পায় নেকি একমাত্ৰ ছোৱালীজনী এঘৰলৈ উলিয়াই দিব খুজিছো তেওঁ ভাবিছে যে ল'ৰাটো মই নাচালেও হ'ব আইয়া নহয় হে মই সেইটো সময় নাই নহয় দিনটোতে উভতি হোৱাৰ কথা সেইকাৰণেহে মোৰতো পিনিয়ৰে হ'লেই নিজে সাজু হৈ লওকচোন এই অসমত আকৌ কোন ওলালি হেৰা জোতাটো লৈ আনাচোন জোতা নালাগে দিয়া চাম্বা চেনেল জোৰকে লৈ আনিবা নহলে বৰ গৰম উঠে আৰু শুনাচোন আহোঁতে পঞ্জিকাখন লৈ আহিবা কেনেবাকে যদি ল'ৰা পচন্দ হয় বিয়া বাৰু দিন বাৰ চাই একেবাৰে ঠিক কৰি আহিম বাপেকে মতাটো কৰবা নহয় দেউতা মতা নহয় ল'ৰা ডেকা ল'ৰা ইমান ধুনীয়া ধুনীয়াটো বাৰু বাদ দে বেয়া হলেও কথা নাই কিন্তু কোন ল'ৰা সেইটো কোন হ'ব আৰু এইকে বিচাৰি আহিছে চাগে শুন ববি এনেকৈ এইকেইদিন এই ল'ৰা ছোৱালীবোৰ বৰকৈ অহা যোৱা কৰি থাকিবলৈ নিদিবি এনেই ইঞ্জিনিয়াৰ ল'ৰা পোৱা বুলি ওচৰ চুবুৰীয়া মানুহবোৰ জ্বলি পকি আছে তাতে আকৌ এনেকৈ গাড়ী মটৰত অহা যোৱা কৰি থাকিলে এই হ'ল আৰু মোক বিচাৰি অহা ল'ৰা নহয় তাক লাগে কিয় আহিছা মোৰ নাম সৌৰভ চৈধুৰী মহানন্দ বৰুৱাৰ ঘৰ হয়নে এইটো মই মহানন্দ বৰুৱা কোৱাচোন কি লাগে কোৱা ইমান ধুনীয়া মোৰো দৰাটো যাতে এনেকুৱাই হয় অভিমান সামৰি নাচা বুলি মোলৈ চোৱা বিতা হাঁহি মাৰি নামাত
নকওঁ বুলিলেও কৈ পোৱা সখীৰ আগত তুমি খং দেখালেও ভালেই পোৱা আনে জোকাই যদি নকওঁ বুলিলেও কৈ পোৱা সখীৰ আগত তুমি খং দেখালেও ভালেই পোৱা আনে জোকাই যদি এয়া মৰম নাছিল যদি আছিলনো কি এয়া মৰম নাছিল যদি আছিলনো কি ঐ নকান্দিবা বুলি নিজে কোৱা এনে কথা ভাবি নুসুধো বুলিও নিজে সোধা যাবা নেকি এৰি নকান্দিবা বুলি নিজে কোৱা এনে কথা ভাবি নুসুধো বুলিও নিজে সোধা যাবা নেকি এয়া মৰম নাছিল যদি আছিল লোকে এয়া মৰম নাছিল যদি আছিল লোকে ঐ নাখাবা বুলিও নিজেই দিয়া তুমি তামোল কাটি কাম থাকিলেও থোপাই থোৱা মোৰে লগত বহি নাখাবা বুলিও নিজে দিয়া তুমি তামোল কাটি কাম থাকিলেও থোপাই থোৱা মোৰে লগত বহি এয়া মৰম নাছিল যদি আছিলনো কি এয়া মৰম নাছিল যদি আছিলনো কি আজি কেলৈ দিলা তুমি মোলৈ পিঠি এয়া মৰম নাছিল যদি আছিলনো কি কোৱাচোন এতিয়া কিয় আহিলা আপোনালোকৰ ববী নামৰ ছোৱালী এজনী আছে নেকি? আছে খাইজনী নাই ভাবি কি জুমাজুমি কৰি আছ চাই ফেলাচোন কোৱাচোন এতিয়া কি তেওঁৰ নগাঁৱৰ ল'ৰা এটাৰ লগত বিয়া ঠিক হৈ আছে নেকি? আছে আপোনালোকে সেই ল'ৰাটোলৈ ছোৱালী বিয়া নিদিব। সি যদি আপোনাৰ ছোৱালীক বিয়া পাতিব লগা হয় ফুলৰ সজ্জাৰ দিনাখন তাইক হত্যা কৰিব। ইমান ধুনীয়া ছোৱালীজনী বিয়াৰ দুদিনৰ পাছত মৃত্যুমুখত পৰিব। সঁচা সঁচা মা মোৰ সেই গতি হ'ব মা ৰবিচোন ৰবি যাৰে তাৰে কথা শুনি তই তেজেদি নাফালিবি তুমি কোন হে হা কি উদ্দেশ্য লৈ আমাৰ এখন ঘৰলৈ আহিছা মই জন্মনিৰ বন্ধু আৰু ময়ো এজন ইঞ্জিনিয়াৰ। কালি হঠাৎ সি মোৰ ওচৰলৈ আহিছিল। তাৰ কথাটোৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কথা হ'ল সি গাঁৱত খুব দুখীয়া ছোৱালীজনী ভাল পায়। তাইৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে, কিন্তু মাক বাপেকে জোৰ কৰি আপোনাৰ ছোৱালীক বিয়া পাতিবলৈ বাধ্য কৰাইছে। সেইকাৰণে তাৰ উপায় নাইকিয়া হৈছে আৰু সি সিদ্ধান্ত লৈছে যে বিয়াৰ পিছদিনাখন আপোনাৰ ছোৱালীক দেউতা মই তেনেকুৱা ল'ৰালৈ বিয়া নহওঁ দেই তাতকৈ মোৰ লোকেলটোৱে ভাল ৰবিচোন ৰবি তেনেকুৱাই যদি হয় তাৰ নিচিনা ল'ৰাটোলৈ মই তোক কিয় বিয়া দিম কচোন আৰু কথাটো সঁচা নে মিছা মই আজিয়েই প্ৰমাণ পাম হেৰা তুমি মোৰ লগত আজি যাব নালাগে বুজিছা মই অকলে যাম চতিয়া নগাঁওহে মই 4-5 ঘণ্টাৰ ভিতৰত আহি পাই যামহি আৰু মই উভতি নহালৈকে তুমি কিন্তু ইয়াৰ পৰা এক খোজো লৰচৰ হ'ব নোৱাৰিবা কেনেবাকে যদি তোমাৰ কথা মিছা হয় তেতিয়াহ'লে মই তোমাৰ হাড় মূৰ ভাঙি পেলাম ভাঙিব। আপুনি গৈ আহকচোন, মই আপোনাক কথা দিছোঁ আপুনি নহালৈকে মই ইয়াতে থাকিম। মই ইয়ালৈ আহিছোঁ মোৰ বন্ধুৰ কথা ৰাখিবৰ কাৰণে আৰু আপোনাৰ ছোৱালীৰ প্ৰাণ বচাবৰ কাৰণে। চাওকচোন ইমান ধুনীয়া ছোৱালী এজনীৰ ইয়াৰ দুদিনৰ পাছত নিজৰ স্বামীৰ হাতত প্ৰাণ হেৰুৱাব। ঠিক আছে মই যাওঁ সকলো ঠিক ঠাক কৰি আহিম হলটো ঠিক হৈ থকা বিয়াখন ভাঙি গ'লে কোন ছোৱালীৰ অন্তৰ দুখ নাপাব? সেইবোৰ বাদ দিয়া তাইৰ কপালত যি লিখা আছে সেয়াই হ'ব খুৰী ববীয়ে যদি জোনমণিৰ দৰে ভাল ল'ৰা এটা পায় সি যদি ইঞ্জিনিয়াৰ হয় তাইক বিয়া দিব। মোৰতো সেইটোৱে ইচ্ছা
সিহঁতকে দেখুৱাই তাতকৈ ভাল ল'ৰা এটাৰ লগত বিয়া দিব পাৰিলেই মই বাচি যাওঁ বাছ। মই যদি ববিক বিয়া কৰোঁ? কি তুমি সঁচাই কৈছা এইষাৰ কথা? হয় খুৰী। তোমাৰ ঘৰটো গুৱাহাটীত যেতিয়া এই থাকি খুব ভাল পাব। ববি দেখিছ এওঁ কিমান মহান ল'ৰা। আহাচোন আহা 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 ভিতৰত বহিবা। আমাৰ নিজৰ ঘৰ বুলিয়ে ভিতৰত বহিবা। আহাচোন আহা বহাচোন বহা। তুই বহা তোমালোকে কথা পাতাচোন দেই। মই চাহ একাপ বনাই আনো বহা দেই। হেৰি কিবা খবৰ পালেনে? নাই, গোটেইখনতে বিচাৰিলো নাই, একো সূত্ৰই নাই। ভাবিছিলো আহিনীৰ জীয়েকক লৈ সি পলাই গল, নাই, তাইতো ঘৰতে আছে। হে প্ৰভু, কি হব এতিয়া? বিয়াৰ দিন ঠিক কৰিবলৈ কইনাৰ মাক দেউতাক ঘৰ পাবহি এতিয়া। ঘাই শাক মৰলীয়া এতিয়া দৰাটোৱে কালিয়ে ঘৰখনত নাই। হেৰি বাপেকচোন আহিছে। সৰ্বনাশ হ'ল। এটা কাম কৰিব বুজিছে, সি গুৱাহাটীলৈ গল বুলি কব। এৰা কিবা এটা কব লাগিব। আহক আহক আহক, মই আকৌ আপোনালোকে ৰৈ আছিলো। অকলে যে এওঁৰ গাটো হঠাৎ বেয়া লাগিল, সেইকাৰণে আহিব নোৱাৰিলে। হ'ব দিয়ক, প্ৰথমে ল'ৰাটোৰ লগত ময়ে পৰিচয় হওঁ, হয়নে নহয়? হয় হয়, পিছে সি কালিয়ে গুৱাহাটীৰ বন্ধু এটা তালৈ গ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই। মই জন্মনিৰ বন্ধু আৰু ময়ো এজন ইঞ্জিনিয়াৰ। কালি হঠাতে সি মোৰ ওচৰলৈ আহিছিল। নাই নাই, আপুনি চিন্তা কৰিব নালাগে, সি আহিব। আচলতে সি যোৱাকালি অহা কথা আছিল, কিবা অসুবিধা হ'ল চাগে। আহক, আপুনি ভিতৰলৈকে আহক। কি হ'ল, ৰৈ গ'লা যে? আহা আকৌ। নাই 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 নাই, আমি ইয়াৰ পৰা যাওঁগৈ বলো। কি হ'ল? সেই ল'ৰাটো দেখিছে আহি আছে যে, তাক দেখিলে মানুহ দূৰতে পলায়। কিয়? ই নাজানে, সি মানুহ দেখিলে কামুৰিবলৈ খেদি আহে। পাগল জানে। হয় নেকি? ৰবাচোন তেতিয়া। নাজানে নাজানে, উভতি আহি সঁচাকে কামুৰিব। চাওঁচোন কেনেকে কামোৰে। খা বাপেকে। মই যিটো কথা কৈছো তুমি বুজা, তুমি ববিকে। কি হ'ল? তুমি কিন্তু একদম সঁচা কথা কৈছিলা। মোক দেখি ল'ৰাটোৱে এবাৰ হাঁহে এবাৰ কান্দে, কেনেকৈ ধৰিবই নোৱাৰিলো। এবাৰতো সি মোক কামুৰিবলৈ লৈছিল। পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে, কাৰো প্ৰেমত নপৰে।
বাঢ়ে লাহে লাহে বুকু জহে খহে মনে মনে মৰম আহে আহে লাহে লাহে বুকু জহে খহে মনে মনে মৰমৰ বাবেহে জানানে সঁচায়ে হাঁহিও লাগে ভাল কান্দিও লাগে হাঁহিও লাগে ভাল কান্দিও লাগে ভাবো বুলি কোনেও কাৰো কথা নাভাবে কাৰো কথা নাভাবে কান্দো বুলি কোনেও কান্দিব নিবিচাৰে ভাবো বুলি কোনেও কাৰো কথা নাভাবে কাৰো কথা নাভাবে কান্দো বুলি কোনেও কান্দিব নিবিচাৰে মনত পৰে ৰৰে দূৰে দূৰে সপনো বৈ নৰয় কাৰো বাবে মনত পৰে ৰলে দূৰে দূৰে সপনো বৈ নৰয় কাৰো বাবে মৰমে দেখুৱা অহৈ কুটুৱা বুকু ভৰাই দিয়ে অভিমানে বুকু ভৰাই দিয়ে ববি অ ববি ববি অ ববি আপুনি পালেহিনে অহ কি খবৰ পালে কওকচোন তাৰ কথাবোৰ সঁচানে তাৰ কথাবোৰ বাদ দিয়া কিন্তু তোমাৰ ছোৱালীৰ কথা তেওঁলোকে গম পাইছে কোনোবাই লগাইছে সি ছোৱালীজনী ভাল পোৱা কথাটো সঁচা কিন্তু আজি অহা ল'ৰাটোৱে কোৱাৰ দৰে বিয়াৰ পিছত ছোৱালীজনী মাৰিম বুলি কোৱা কথাটো কিন্তু মিছা আপুনি কেনেকৈ জানিলে কেনেকে জানিলে মানে মাক বাপেকে কৈছে আকৌ তেওঁলোকেনো কেনেকৈ জানিলে পুতেকে পেটে পেটে কি ভাবি আছে পুতেকক সুধিছিল কেনেকৈ সুধিম সি গুৱাহাটীলৈ গ'ল নহয় বিয়াৰ কামত চাগে উভতিয়ে অহা নাই সেয়া কথাটো তাৰ মানে সঁচা নহলেনো আমি যাম বুলি জানিও সি ঘৰত নাথাকেনে সঁচাই পেটে পেটে তাৰ মৰাৰ মন নহয় হে সি মাক বাপেকৰ একেবাৰে বাধ্য ল'ৰা তাই একো নহয় তাই দায়িত্ব মই ল'ম নহয় মই মাক বাপেকক এক প্ৰকাৰ কথাই দি আহিছো কি আপুনি কথা দি আহিছে ববি তাই কলৈ গৈছিলি এওঁৰ লগত বাগানৰ ফালে ফুৰিবলৈ গৈছে ববি দেউতাৰে জানি বুজিও তেওঁলোকৰ ঘৰত কি কৈ থৈ আহিছে জান তোক বোলে তেওঁলোকৰ ঘৰলৈ বিয়া দিবই নাই নাই মই সেইখন ঘৰলৈ বিয়া নহওঁ দেই কিন্তু এদিন নহয় এদিন তোৰতো বিয়া হ'বই লাগিব এদিন নহয় মোৰ বিয়া অহা সপ্তাহতে হ'ব আৰু সেইটো আমি খাটাং কৰি পেলাইছো ন কি তই কি কথা কৈছ নিৰলা তাই ঠিকেই কৈছে কি হয় খুৰা আপুনি যোৱাৰ পিছত মই সিদ্ধান্ত ললো যে আপোনাৰ ছোৱালীক মই বিয়া পাতিম কাৰণ জোনমণিৰ লগত যদি এই বিয়া হয় জানমণিয়ে কিন্তু আত্মহত্যা কৰিব বোলো আপোনাৰ ছোৱালীও প্ৰাণৰ হৈ আছে গতিকে মই সিদ্ধান্ত ললো যে আপোনাৰ ছোৱালীক অহা সোমবাৰে কামাখ্যাত মই বিয়া পাতিম কি তই সঁচাই কৈছনে মই জানো তই আমাৰ কথা নেপেলাও তই বিনন্দ মৌজাদাৰৰ ল'ৰাহে হাজাৰ হলেও মোৰ গাৰ তেজ তোৰ গাতো আছে আৰু সেই তেজ তোৰ গাত থকালৈকে তই এজনী সাধাৰণ নিঃকিন ধান জাৰি ফুৰা মাইকী মানুহৰ ছোৱালীক নিজৰ পত্নীৰ আসনত কেতিয়াও নবহুৱ কিন্তু যোন তই ৩-৪ দিন ক'ত আছিলি বিয়াৰ কথা মই সিদ্ধান্ত ল'ব নোৱাৰিম গুৱাহাটীত থকা মোৰ বন্ধু অজৰৰ ওচৰলৈ গ'লো আৰু তাৰ লগত মই ডিছকাছ কৰি এইটোৱে সিদ্ধান্ত ল'লো যে মই আপোনালোকৰ কথা মানিম আৰু সেইকাৰণে
মোৰ পচন্দ মতে আঙুঠি এটা গঢ়াই আনিছো। হয় নেকি? হেৰি আমি নহ'লে এটা কাম কৰোঁ বোলো, কাইলৈকে গৈ ছোৱালীজনীক আঙুঠিটো পিন্ধাই থৈ আহোঁ বোলো। সেইটো কথা তুমি মোক ক'ব নালাগে নহয়। কাইলৈ কিয়, সময় থকা হ'লে মই আজিয়ে গ'লোহেঁতেন। শুনিছো মাক বাপেকে আঙুঠি পিন্ধাবলৈ গৈছে চতিয়াৰ ছোৱালী এজনীক। তই কি কৈছিলি? জোনমণিয়ে তোক নঠগে, এতিয়া খাই বিৰলা ডালত উঠিল। বিয়াৰ দিন ঠিক হোৱাৰ পাছৰে পৰা তই দেখা দেখি নাই। বিয়াৰ পিছততো তাৰ চাহটো নেদেখা হবি। থাকিবগৈ ঘৈণীয়েকৰ লগত সৌ চাকৰি কৰা ঠাইত। ইফালে থাক য'তে পৰি থাক আহিনীৰ জীয়েক। জানমণি, সি আহিছে মা। জানমণি, জানমণি, পেহী জানমণি কি হ'ল? তাই কিয় তেনে কৰিছে? তই কিয় আহিছ? তাইক জ্বলাবলৈ নে তোৰ বিয়ালৈ নিমন্ত্ৰণ জনাবলৈ? যা গৈ ইয়াৰ পৰা। মৰিলে তাই নিজে জ্বলি মৰক, নিজৰ ঘৰখন নজ্বলাবি। যা গৈ। নাই পেহী, তেনেকৈ নকবি তই। জানমণিক মই আৰু জ্বলিবলৈ নিদিওঁ। অহা সোমবাৰে কামাখ্যাত নি বিয়া পাতিম। কি? আহিনি, 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 আহিনি। আপুনি? মই তোৰ ছোৱালীজনী ক'ত আছে? মাত, মই মাতিছো বুলি ক। মাত তাই। মোৰ ছোৱালীজনী? কিয়? কিয় সেইটো পাছত জানিবি। তাই ক'ত আছে? মাত, মই মাতিছো বুলি ক। আপুনি মাতিলে তাই কিয় আহিব? যদি প্ৰয়োজন হৈছে আপোনাৰ ল'ৰাটোক মাতক। মোৰ ল'ৰা? সি ভিতৰতে আছে। তাক কিয় ভিতৰত সোমাই থৈছ? মই ৰখা নাই, সি নিজেই আছে। শুনক মৌজাদাৰ দেউতা, মোৰ ঘৰলৈ অহা কোনো মানুহকে মই ঘৰৰ বাহিৰ কৰি নিদিওঁ, আৰু কোনো মানুহে মোৰ ঘৰলৈ আহি ধমকি দিয়াটো মই নিবিচাৰো। লাগিলে তেওঁ যিমানেই বা অহংকাৰী নহওক, আৰু মই যিমানেই দুখীয়া নিচলা নহওঁ। দেউতা, এই ছোৱালীজনীয়ে তোক কেনেকৈ ইমান মোহত পেলাই বলিয়া কৰিলে? যিটো কাৰণে মই কি মই? কওক কি মই? নকয় কিয়? তই দিয়া এই আঙুঠিটো এক পিন্ধাই বোৱাৰী কৰিলো। দেউতা, মৌজাদাৰ দেউতা, এইবোৰ আপুনি কি কৈছে? ঠিকেই কৈছো। মই বহুত দিন ভাবি চিন্তি এই সিদ্ধান্ত লৈছো। কিন্তু দেউতা, আপুনি ছটিহে গৈছিলে আঙুঠি পিন্ধাবলৈ? গৈছিলো, সিহঁত বিজতৰীয়া। তোৰ লগত বিয়া ঠিক হোৱাৰ পাছতো গুৱাহাটীৰ ল'ৰা এটা পাই তাইক তাৰ লগত বিয়া দিব বোলে। অহা সোমবাৰে কামাখ্যাত সিহঁতৰ বিয়া। ঠিকেই আছে, ময়ো সেইদিনাই সিহঁতক দেখুৱাই তহঁতৰ বিয়াখন পাতিম। ক'ত সোমাব খুজিছে আপোনালোক? আপুনি ইয়ালৈ কিয় আহিছে? আপোনালোককে দেখুৱাই একেটা দিনতে একেটা মন্দিৰতে মোৰ ল'ৰাৰো বিয়া পাতিবলৈ। হয় নেকি? ইয়াত আপোনাৰ ল'ৰাই বিয়া পাতিছে? তেতিয়াহ'লে যাওক পাতক গৈ। আমাক বাধা দিছে কেলি? চব আপোনালোকৰ মুখৰ পৰা। ক'ত সোমাব খুজিছে? ইয়াত আমাৰ বিয়া হ'ব। নহয়, ইয়াত মোৰ ল'ৰাৰ বিয়া হৈ আছে। কি? এই বিয়া বন্ধ কৰ। হেৰি, মোৰ ল'ৰাৰ বিয়া বন্ধ কৰিবলৈ আপুনি কোনে? আপোনাৰ ল'ৰা? মোৰ ল'ৰা। কেতিয়াও নহয়, আপোনাৰ ল'ৰা কেতিয়াও নহয়। ই মোৰ ল'ৰা নহয়। কোন? সৌৰভ। এওঁ গুৱাহাটীৰ সৌৰভ চলিহা। খুৰা, আপুনি ভুল কৰিছে। মই সৌৰভ নহয়, মই জোনমণিহে। সৌৰভ মোৰ বন্ধুহে। আচলতে খুৰা জানে, সৌৰভ আৰু মই একদম একে। সেইকাৰণে আপুনি তেনেকে ভাবিলে। আৰু তুমি ববি নহয় জানো? আহা, তোমাৰ বিয়া বেলেগ এখন ঘৰত আয়োজন কৰা হৈছে। আহা,
আৰু সিও তাতে আছে আহা আহক 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 আহা কইনাৰ সোঁহাতখন ধৰা সোঁহাতত দিয়ক তুমি ববি তোমাক মই খুব ভাল পাওঁ প্লিজ ববি আই লাভ ইউ ববি আই লাভ ইউ টু মাছ ববি আৰু প্ৰয়োজন হ'লে মই গোটেই সংসাৰখনকে চিঞৰি চিঞৰি ক'ম আই লাভ ইউ আই লাভ ইউ কাজিৰঙাৰ শুৱনি ফুটুকি হৰিণীয় ঐ থৰ লাগি আমাৰ লৈ আমাৰ সৰু ভনী গাতে নাই তৰণীয় গছত যতৰ ভাঙি যায় অহেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী থাকিলেও নেলাগে আমনি চাবা দিছে নাইটি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব অবুজন মনকে ভনী বুজাব নোৱাৰো লুবাই নিবৰহে মন ওচৰ চাপি নাহিবা চকুলৈ নাচাবা দুয়ো হাত জেতুকাৰে ৰাঙলী কৰিলা চাবা দিছে নাইটি বহাগৰ বানা দি মন কৰিছে উতলা সহিব নোৱাৰি বহুতৰ মাজতে ভনী তোমাক বাছি ললো কঁকাল খামুচি আছাই আমাৰ নিচেই সৰু ভনী ঢোলৰ চে ৱে ভাঙাচোন
নাচনী